আমি এই গৌৰীয়া শব্দটো লৈ আন্দোলন কৰিছিলোঁ আৰু বিগত সময়খিনিত আমি বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ওচৰত কেইবালানিও মানে স্মাৰক পত্ৰ দিছিলোঁ। এই স্মাৰক পত্ৰৰ আমাৰ এটাই উদ্দেশ্য আছিল, আমাৰ এই বৰ্তমান চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিত আমি যথেষ্ট পৰিমাণে বঞ্চিত আছোঁ বিভিন্ন ক্ষেত্ৰত। যিবিলাক আঁচনি 2 লাখ টকীয়া লোন হওক, 5 লাখ টকীয়া লোন হওক, আমাৰ অন্তত গৌৰীয়াৰ যিহেতুকে জনপ্ৰতিনিধি নাই, মুখ্যমন্ত্ৰীক আমি বাৰে বাৰে আপিল কৰিছিলোঁ। আৰু আমি এটা কথা কৈছিলোঁ যে যিখন গৌৰীয়া ডেভেলপমেণ্ট কাউন্সিল দিয়া হৈছে সেইখনত আমি পৰ্যাপ্ত পৰিমাণৰ ফাণ্ড দিয়াৰ কথা কৈছিলোঁ। আৰু এতিয়া এইবিলাক দাবী আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি কৈছিলোঁ। আৰু লগতে এই যি 70টা নিকায় নিগম আছে, এই 70টা নিকায় নিগমত আমি যিবিলাক অধ্যক্ষ পদ আছে, যেনে এতিয়া মাইনৰিটি যিটো আমাৰ অধ্যক্ষ পদ, সেইটো আমাৰ গৌৰীয়াৰ এজন জনপ্ৰতিনিধিক দিয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰৰ জৰিয়তে কৈছিলোঁ। এতিয়া বৰ্তমান এইটো পদ খালী আছে, সেইটো বৰ্তমান পদ এতিয়ালৈকে খালী আছে, তাত মানুহ নিয়োগ কৰা নাই। আগৰজন অলৰেডি টাইম পাৰ হৈ গ'ল। এই বিষয়ত তাৰমানে মুখ্যমন্ত্ৰীক বাৰে বাৰে কোৱা আছিল, যিবিলাক আঁচনিৰ ক্ষেত্ৰত আমাৰ বহুত মানুহ অলৰেডি বাদ পৰি গৈছে। যিকোনো চৰকাৰী যিবিলাক আঁচনি এতিয়ালৈকে বিজেপি চৰকাৰে দি আছে, সেই আঁচনিবিলাকত আমাৰ বিশেষকৈ গৌৰীয়া প্ৰতিনিধিক মুখ্যমন্ত্ৰী বিশেষভাৱে গুৰুত্ব দিব লাগে। আজি সভাৰ মূলত মেইন উদ্দেশ্য এইটোৱে, এতিয়ালৈকে চৰকাৰে যিবিলাক আঁচনি আমাৰ ৰাইজৰ মাজত এৰি দিছে, এই আঁচনিবিলাকত আমাৰ বিশেষকৈ গৌৰীয়া কমিউনিটিৰ মানুহ ডিপ্ৰাইভ হৈছে। তাৰমানে আপোনাৰ যদি আজি অকল সেয়া নহয়, আমি মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ এটা বিশ্বাস আছিল। তেওঁ বহুত প্ৰতিশ্ৰুতি দিছিল। 2018 চনত গৌৰীয়া মৰীয়া দেখি জ্বলা মাইমলৰ কাৰণে 100 কোটি টকা তেওঁ ঘোষণা কৰিছিল, কিন্তু আজিলৈকে কাৰ্যকৰী। আজি আপুনি চাব যে সাহিত্যিক শিল্পী পেঞ্চনৰ যেতিয়া লিষ্টখন দিয়ে আমাৰ দুখ লাগে। আপোনালোকে জানে যে দৰাং জিলাৰ পৰা কিমানজন ব্যক্তিয়ে আমাৰ গৌৰীয়া মানুহ লেখা মিলা কৰিছে? কোনোবা এজনে সাহিত্যিক বা শিল্পী পেঞ্চন পাইছে নেকি? পোৱা নাই। সকলো ক্ষেত্ৰত ডিপ্ৰে আছে। আজি অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলেই হওক, বসুন্ধৰাই হওক, বসুন্ধৰাত জিৰো, এজনো এপ্লাই কৰা মুছলমানক গৌৰীয়াক মাটি দিয়া নাই, জিৰো। ইতিমধ্যে RTI দিয়া আছে, তাৰ তথ্য কিছুদিনৰ ভিতৰত আহি যাব। তাৰোপৰি এই বিজেপি দলত মানে লাগি থকা, আমি এনে আম পাব্লিকক দিবা কোৱা নাই, বিজেপি দলত লাগি থকা, বিজেপি দলত ভোট দিয়া কোনো এজন মানুহকে চৰকাৰে কোনো এটা নিগমত অধ্যক্ষ নিদিলে। অধ্যক্ষটো দূৰৰ কথা, বিজেপি দল কৰি থকা লাগি থকা গৌৰীয়াসকলে যেনে ধৰণৰ তাত গুৰুত্ব পাব লাগিছিল, সেই গুৰুত্বটো পোৱা নাই। আমি বিভিন্ন গাঁও ভূঞা অঞ্চলত ঘূৰি পাকি আমি দেখা পাওঁ। মই বিশেষকৈ মোৰ নিজৰ গাঁৱতো দেখা পাইছোঁ এই কথাটো। ভোট নিদিয়া গৌৰীয়াৰ কাম কৰিব নালাগে, ভোট দিয়াখিনিৰে মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰক, চৰকাৰী আঁচনিত গুৰুত্ব দিয়ক, তেওঁৰ দলত ভোট দিয়া লাগি থকা কৰ্মীক তেওঁৰ চৰকাৰৰ নিগমত অধ্যক্ষ পদ দিয়ক। আৰু সাহিত্য আৰু শিল্পী পেঞ্চনৰ ক্ষেত্ৰত যাতে গৌৰীয়া শিল্পী সাহিত্যিকখিনিক বঞ্চিত নকৰে। মূলতে আমাৰ দাবী হ'ল এইখিনি। এবছৰ কাল আছে, এবছৰ কালত যদি তেওঁ আমাৰ মানুহখিনিক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত পঞ্চায়ত নিৰ্বাচন আছে, BTR আছে, বিভিন্ন নিৰ্বাচন আছে। সেই নিৰ্বাচনৰ সময়ত ইয়াৰ উত্তৰটো দিয়া হ'ব। যিখিনি ভোট দিছে সেইখিনিও নেদাৰ কাৰণে আহ্বান জনাব লাগিব। আঁচনি আপোনাৰ কিমানজন মানুহ পাইছে আপোনালোকক অৱগত। আজি অৰুণোদয় যদি আপুনি লিষ্টখন RTI মাৰি উলিয়াই চায়, তেতিয়াহ'লে গম পাব কিমানজন মুছলমানে পাইছে, কিমানজন গৌৰীয়া মানুহ পাইছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত যদি চায় তেতিয়াই গম পাব। এয়া এটা উদাহৰণ। আজি শিল্পী সাহিত্যিক পেঞ্চনৰ মই আপোনাক বিশেষকৈ নকওঁ, সেইটোতো চবৰে চকুত লগা। দৰং জিলাৰ পৰা আমাৰ গৌৰীয়া জনগোষ্ঠীৰ কেইবাজনো লিখক আছে, এজনতো শিল্পী সাহিত্যিক পেঞ্চন এটা সন্মান পাবলৈ সক্ষম নহ'ল চৰকাৰৰ পৰাই। চিকেট সকলো ক্ষেত্ৰতো ডিপ্ৰাইভ হৈছে। আমাৰ যিবিলাক ল'ৰা অলৰেডি চিকেট নাম ৰেজিষ্টাৰ আছে বিভিন্ন ডিপাৰ্টমেণ্টত, মই গোটেই ছাৰ্ভে কৰি গম পাইছোঁ, আমাৰ বিশেষকৈ গৌৰীয়া ল'ৰাবিলাকে পাৰ্চেণ্টেজ দিব নোৱাৰে, ঠিকে ঠিকলি ডিপ্ৰাইভ হৈছে। কিন্তু মৰম কৰি কোনো MLA মন্ত্ৰী আমাৰ গৌৰীয়া ল'ৰাক কিন্তু ঠিকা দিয়া নাই। বিভিন্ন ল'ৰাই আজি হাত দাঙি দিছে, ৰেজিষ্ট্ৰেশ্যন কৰিও ৰেজিষ্ট্ৰেশ্যনৰ কোনো এটাও ঠিকা নাই। আমি এইকাৰণে কৈছোঁ যে আমি অসমীয়া জাতিৰ মূল খুঁটি। আপোনালোকে জানে আজি অসমীয়া বুলি কৈ থাকে, কোনে অসমীয়া? আমি অসমীয়া ভাষা, আমাৰ গৌৰীয়াৰ কিবা সুকীয়াকৈ ভাষা আছে নেকি? অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ সুকীয়া ভাষা আছে। অসমীয়া ভাষা আমি জীয়াই ৰাখি আছোঁ। অসমীয়া ভাষা, কলা, সাহিত্য, সংস্কৃতি আমাৰ গৌৰীয়াখিনি জীয়াই ৰাখি আছোঁ। গৌৰীয়াৰ লগতে অসমৰ আৰু 2-4টা জনগোষ্ঠী, বাকী সকলোৰে নিজা নিজা ভাষা আছে, সাহিত্য সংস্কৃতি আছে। গৌৰীয়াৰ কিবা নিজা ভাষা আৰু সাহিত্য সংস্কৃতিটোকে দিছোঁ। যেতিয়া আমাক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি আৰবী ভাষা লোৱাৰ কাৰণে আহ্বান জনাব লাগিব। যদি গুৰুত্ব নিদিয়ে, এই ক্ষেত্ৰত আমাক সংবাদ জগতে যথেষ্ট সহায় কৰিছে। বিগত সমাজত সংবাদ জগতৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে
এই উন্নয়নৰ ব্যৱস্থা চৰকাৰীভাৱে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বহু বছৰ ধৰি দাবী উত্থাপন কৰি আহিছোঁ, আপোনালোকে জানে। আৰু মানে এটা ভাল খবৰ কি, ভাল খবৰ বুলি আমি ভাবিলোঁ কি যে স্বাধীনতাৰ কালত যিমান কেইজন মুখ্যমন্ত্ৰী হৈ গ'ল তাৰে ভিতৰত বাকীবোৰে যে অসমীয়া মুছলমানৰ কথা যেনিবা উল্লেখ নকৰিলেই নাই, অসমীয়া মুছলমানক ইগনৰ কৰিলেই। তো কিবা এটা ৰাজনৈতিক কিবা কাৰণ আছে বাৰু, অসমীয়া মুছলমানক ছেপাৰেটকৈ নাভাবিলে, সেইটো কথা নাই, তেওঁলোক আমি নোৱাৰিলোঁ। কিন্তু দুৰ্ভাগ্যজনক এই যে অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলিমসকলক আটাইতকৈ বেছি প্ৰতিশ্ৰুতি দিয়া, এচুৰেঞ্চ দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ এই ক্ষেত্ৰত শ্ৰেষ্ঠ। আপোনালোকেও জানে অসমীয়া মুছলমানৰ কাৰণে 100 কোটি 200 কোটি, অসমীয়া মুছলমানৰ কাৰণে ছেপাৰেট সভা সমিতি। কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে কি, তেওঁ আমি গৰিয়া বুলি কৈ ভাল পাওঁ, গৰিয়া কৈ ভাল পাওঁ, গৰিয়া, আমিতো মুছলিম শব্দ কোৱাই নাই। নাই, আমি চৰকাৰে খিলঞ্জীয়া মুছলিম বুলি গৰিয়াসকলক সম্বোধন কৰে দেই, আপোনালোকে মন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত দিনত গৰিয়াসকলকে খিলঞ্জীয়া মুছলিম বুলি সম্বোধন কৰে। আৰু আপোনালোকে এটা কথা সকলোৱে জানে যে খিলঞ্জীয়া মুছলিম কমিউনিটিটোৰ ভিতৰত 90% লোক গৰিয়া। গতিকে গৰিয়া আৰু খিলঞ্জীয়া মুছলিমৰ এটা মুদ্ৰাৰ ইপিঠি ন' ডিফাৰেঞ্চ। কিন্তু অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা মঞ্চত অফিচিয়েলি নন অফিচিয়েলি যে কেইবাবাৰো খিলঞ্জীয়া মুছলমানক উদ্দেশ্যি কৈছিল, ডেট মিনছ আমি বুজি পাইছিলোঁ যে আমাকে কৈছিল, গৰিয়াসকলকে কৈছিল। কাৰণ এমং দ্য ইণ্ডিজিনাছ মুছলিম দেয়াৰ আৰ 90% গৰিয়া পিপল। গতিকে ডিফাৰেঞ্চ একো নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰিয়া শব্দটো মুখত নলাই যেনিবা খিলঞ্জীয়া মুছলিম বুলি সকলোকে এটা এড্ৰেছ কৰিছে। কিন্তু ডাঙৰ কথাটো হৈছে কি যে প্ৰতিশ্ৰুতি দি এচুৰেঞ্চ দি যে মানুহখিনিক মানে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একোৱেই নকৰিলে আজিৰ তাৰিখত, এইটো এটা প্ৰতাৰণা। অসমৰ খিলঞ্জীয়া মুছলিমসকলকো প্ৰতাৰণা কৰিবলৈ সাহস কৰা মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ ইমান সাহস কৰিলে, গোটেই চৰকাৰখনে। আগৰ চৰকাৰে যেনিবা খিলঞ্জীয়া মুছলিম বুলি গৰিয়া বুলি নকয়, বাৰু আমি সকলোকে কৰি আছোঁ বুলি কয়, যে অসমৰ নাগৰিক বুলি আমি সকলোকে কৰি আছোঁ, বা মাইনৰিটি বুলি সকলোকে কৰি আছোঁ আমি, তেওঁলোকক না, সেইটো তেওঁলোকৰ এটা বেলেগ নীতি আছিল আগৰ চৰকাৰবিলাকৰ। কিন্তু এইখন চৰকাৰে বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ইমানে প্ৰতিশ্ৰুতি দিলে আমাক তাৰমানে আশ্বস্ত। এতিয়াও এই সম্পৰ্কে কিন্তু একোৱেই নকৰিলে, তেওঁ কেৱল কৰিলে নাথিং। সম্পৰ্ক নাই, আমাক আহ্বানো জনোৱা নাই, বা আমি নাজানো এই সম্পৰ্কে, আমাৰ সম্পৰ্ক নাই। আৰু মই আজি এই প্ৰসংগটো যিহেতু ওলালে, মই আমাৰ অন্য গৰিয়া সংগঠনসমূহক মই এটা আহ্বান জনাব বিচাৰিছোঁ যে সদৌ অসম গৰিয়া জাতীয় পৰিষদ, সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদ, এইকেইটা সংগঠনে যিমান পাৰে সম্ভৱপৰ সোনকালে আমাৰ অসম গৰিয়া পৰিষদৰ লগত চামিল হওক। আমি চামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ এইকাৰণে যে এটা কমিউনিটিৰ মাজত বহু সংগঠন হৈ আমি জনসাধাৰণক বিভ্ৰান্ত কৰাৰ আমাৰ অধিকাৰ নাই। যিটো আম আদমি, আমি জনসাধাৰণ, কমন পিপুল, গৰিয়াসকলৰ কমন পিপুল, গৰিয়াসকল সকলো কমন পিপুলক আমি ডেভেলপমেণ্টৰ বাহিৰে আমি কেইজনমান নেতাই আমি বিভ্ৰান্ত কৰি আছোঁ। গতিকে আমি এইটো ৰাজহুৱা স্বাৰ্থত, গৰিয়াসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি আজি অসম গৰিয়া পৰিষদৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে সদৌ অসম গৰিয়া জাতীয় পৰিষদ আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদে যিমান পাৰে সম্ভৱপৰ সোনকালে অসম গৰিয়া পৰিষদৰ আমাৰ সভাপতি আব্দুল হামিদ ডাঙৰীয়াৰ নেতৃত্বত চামিল হওক। অৰিজিনেলি আৰু বহুত বেকৱাৰ্ড, শিক্ষা সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে বেকৱাৰ্ড কমিউনিটিৰ লোক, আৰু গৰিয়া পৰিচয়টোৱে সেইটো বুজাব, আমি সেইটো ব্যাখ্যা কৰিব নাযাওঁ।
এতিয়া এই গৰীয়া জনগোষ্ঠীৰ লোকসকলক যদি সামগ্ৰিকভাৱে উন্নয়নৰ ব্যৱস্থা ৰাজ্য চৰকাৰে নকৰে, কেন্দ্ৰ চৰকাৰে নকৰে, বা এই লোকসকলৰ অস্তিত্ব অচিৰে নাইকিয়া হৈ যাব। আমাৰ পৰিচয়, আমাৰ মানে অৰ্থনীতি, আমাৰ সকলো আমি শেষ হৈ যাব। সেইকাৰণে চৰকাৰে এতিয়াও যদি সময় আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ, গৰীয়াসকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁলোকে এটা চৰকাৰী পদক্ষেপ আহ্বান জনাওক। কাৰণ সাধাৰণ আঁচনিবিলাকৰ জৰিয়তে গৰীয়া লোকসকলৰ প্ৰতিনিধি তাত উচিত প্ৰতিনিধিত্ব নাপায়। কাৰণ আমি এই চৰকাৰৰ দ্বাৰা আৰু বঞ্চিত হৈছোঁ, কাৰণ আমি প্ৰতাৰিত হৈছোঁ, নট অনলি বঞ্চিত, ডিপ্ৰাইভ। তো আমি প্ৰতাৰিত হ'লোঁ, কাৰণ আমাক দিম বুলি কৈ নিদিলে। এতিয়া জৰীপ কৰিম বুলি কমিটি দিছিলে বুলি হৈ গ'ল, অলপ জৰীপকৈ 2 বছৰ তেওঁ বগৰাই দিলে। আমি বহুত আশা কৰিছিলোঁ, 100 কোটি টকা আবণ্টন দিছে, চাব কমিটি হ'ল, ডক্টৰ ইলিয়াছ আলীকে আদি কৰি প্ৰায় 11মান অসমৰ খিলঞ্জীয়া মুছলমান লৈ পেলাই চাব কমিটি হ'ল, ডিচি লেভেল কমিটিও হ'ল, টকাও খৰচা হ'ল তাতে। কিন্তু এতিয়া আমাক লাগে জৰীপটো ইমিডিয়েটলি, আৰু গৰীয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী স্পেচিয়েলি গুৰুত্ব দিব লাগে। গৰীয়া কমিটি আজিৰ প্ৰেছমিটৰ মেইন উদ্দেশ্য এইটোৱে। আমাক বাকী গৰীয়া জনগোষ্ঠীৰ এজনো প্ৰতিনিধিক তেওঁলোকে মকৰল কৰা নাই। আজি শিল্পী সাহিত্যিকৰ ক্ষেত্ৰত যদি আমি চাওঁ, বহু স্বনামধন্য ব্যক্তি সাহিত্যিক শিল্পী আছে, লিখা মিলা কৰি আছে, তেখেতসকলকো সম্পূৰ্ণৰূপে উপকৃত কৰিছে। মই আম মানুহৰ কথাটো নকওঁ, আজি বিজেপি দলত দেহে কেহে কেইবাজনো গৰীয়া জনগোষ্ঠীৰ লোকে লাগি আছে, বিজেপি দলৰে কাম কৰি আছে। সেই লোকসকলে বা বিজেপি দলত যিসকল লোকে ভোট দিছে, মই ভোট নিদিয়া গৰীয়াসকলৰ কথা কোৱা নাই, ভোট দিয়া গৰীয়াসকল আৰু বিজেপি দলৰ লগত লাগি থকা কৰ্মীসকল, সেই লোকসকলক বিজেপি দলে বৰ্তমান চৰকাৰখনে যেনেধৰণৰ গুৰুত্ব দিব লাগিছিল, যেনেধৰণৰ আপোনাৰ তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিছিল, তেনেধৰণৰ অগ্ৰাধিকাৰৰ আঁচনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি আহ্বান জনাইছোঁ। 4 বছৰ কাল আমি তেওঁক অপেক্ষা কৰিলোঁ, চালোঁ কিজানি এই বছৰ দিয়া নাই, নেক্সট বছৰ দিব, নেক্সট বছৰ দিলে এই নেক্সট বছৰ দিব। কিন্তু যিহেতু আৰু বেছি সময় নাই, তেওঁৰ এবছৰ কাল আছে। গতিকে এই বছৰটোত যাতে এই গৰীয়া জনগোষ্ঠীৰ লোকসকলক নিগম নিকৰ অধ্যক্ষ, চৰকাৰৰ বিভিন্ন আঁচনি, শিল্পী সাহিত্যিক পেঞ্চনৰ ক্ষেত্ৰত যাতে অগ্ৰাধিকাৰ দিয়ে। আজিৰ সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদিহে তেওঁ এই গৰীয়া জনগোষ্ঠীৰ লোকসকলক গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহ'লে অনাগত দিনত, অনাগত নিৰ্বাচনৰ সময়ত গৰীয়া জনগোষ্ঠীৰ যিসকল লোকে বৰ্তমান বিজেপিক ভোট দি আছে, তেওঁলোকক বিজেপিক ভোট দিব নালাগে বুলি আমি আহ্বান জনাম।